এই বিজেপিত যোগদান কৰা ঘটনাটো মই দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিব বিচাৰোঁ। আমাৰ দলেও তেখেতক বহুখিনি সুযোগ সুবিধা দিছিল। তেখেতে আজি দল ত্যাগ কৰাটো মই খুব সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। আমাৰ নীতি আদৰ্শৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰি তেখেতে কংগ্ৰেছৰ নীতি আদৰ্শৰ পৰিপন্থী ভাৰতীয় জনতা দলত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাটো আমাৰ সপোনৰো অগোচৰ আছিল। যি ধৰণেৰে এই কাম কৰিলে তাতকৈ পশ্চিমবংগৰ মমতা বেনাৰ্জী অথবা দাক্ষিণাত্যৰ অন্য কেতবোৰ নেতাৰ নিচিনাকৈ যিসকলে কংগ্ৰেছৰ লগত সহাৱস্থান কৰিব নোৱাৰি নিজাববীয়াকৈ বিজেপিৰ বিৰোধী ৰাজনৈতিক এটা স্থিতি গ্ৰহণ কৰিছিল, সেই স্থিতি গ্ৰহণ কৰা হ'লেও মই সুখী হ'লোহেঁতেন। কিন্তু যিটো দলৰ বিৰুদ্ধে তেখেতে যোৱা সময়ছোৱা একেলগে কাম কৰিলে, তাৰ পিছত তেখেতে হঠাৎ এনেকৈ দলত্যাগ কৰি বিজেপি দলত যোগদান কৰাটো বৰ সঠিক সিদ্ধান্ত বুলি মই নকওঁ। মই তেনেকুৱা অনুভৱ কৰা নাই। কংগ্ৰেছ দলটো এটা বৃহৎ দল, তাত বিভিন্নজনৰ নানা ঋষি নানা মত বুলি যেনেকৈ কয়, মই তেনেকৈ মত দিওঁ। মোৰ মত গ্ৰহণ হ'ব পাৰে, গ্ৰহণ হ'ব পাৰে। মেজৰিটি মাষ্ট বি গ্ৰান্টেড বুলি এটা ডেমক্ৰেচিত কথা আছে। কংগ্ৰেছ দলটো সেই মেজৰিটিৰ মতামত সাপেক্ষে চলে, কাৰো একপক্ষীয় কথাত নচলে। মুখ্যমন্ত্ৰী মহোদয়ে ভৱিষ্যতবাণী কৰি আছে বুলি মই শুনা পাইছোঁ। মই ক'ব বিচাৰোঁ যে বিজেপি দলে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ মই কেতিয়াও গ্ৰহণ নকৰোঁ। মোৰ পিতৃ প্ৰয়াত ৰাম মনোহৰ লোহিয়াৰ যি ছ'চিয়েলিষ্ট পাৰ্টি আছিল তাৰ সদস্য আছিল আৰু এটা সময়ত সেই দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ যোগেৰে ৰাজনীতিত প্ৰৱেশ কৰিছিল। সেয়ে মই মোৰ পিতৃ মাতৃৰ আদৰ্শৰে কংগ্ৰেছ দলত কলেজীয়া জীৱনৰ পৰাই আছোঁ আৰু এই আদৰ্শতে মই অবিচল হৈ থাকিম। মই মানে জন্মসূত্ৰে কংগ্ৰেছী, সেই গতিকে কংগ্ৰেছ মই যেতিয়ালৈকে নিজ ইচ্ছাৰে ত্যাগ নকৰোঁ, কোনেও মোক ত্যাগ কৰাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ৰ বহু মিছা কথাৰ ভিতৰত অন্যতম এটা হ'ল জুবিন গাৰ্গৰ যি দোষী তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে ন্যায় পাব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে অন্য কথা এই ক্ষেত্ৰত অৱতাৰণা কৰিছে, যিটো দুৰ্ভাগ্যজনক। আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক পৰিচালনাত তদন্ত লাগে, কেন্দ্ৰীয় সংস্থাৰ তদন্ত লাগে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ নিমন্ত্ৰণত গৈছিলে, সেই এক্সটাৰ্নেল এফেয়াৰ্ছৰ মন্ত্ৰী বা অন্যসকলক জেৰা কৰিব লাগে চৰকাৰী অনুষ্ঠানত। তেওঁ কিয় মুখ্যমন্ত্ৰীয়ে 6 বছৰ আগতে জনাৰ পিছতো উপযুক্ত নিৰাপত্তা দিয়া নহ'ল, এই গোটেইবিলাক কথা তদন্তৰ আওতালৈ আহিব লাগে। ছিংগাপুৰৰ বুদ্ধিমান অসমীয়াসকলক কিয় এজনকো ভাল ধৰণে জেৰা কৰা নহ'ল, এই কথা